ছাত্ৰ জীৱনৰ পৰাই সাহিত্যৰ এজন ভাল ছাত্ৰ বুলি নিজক ভাবোঁ আৰু যেতিয়াই গ্ৰন্থমেলাৰ খবৰ পাওঁ নতুন গ্ৰন্থ বিচৰাটো এটা অভ্যাস আৰু মই অসমৰ নতুন প্ৰজন্মকো আহ্বান জনাম যে নতুন গ্ৰন্থৰ যদি আমি স্বাদ ল'ব নাজানো তে সময়ৰ লগত খাপ খাই পেলাই আমি চলিব নোৱাৰিম। সেইকাৰণে আমি পৰিৱৰ্তিত পৰিস্থিতিত খাপ খাই চলিবলৈ হ'লে আমি জ্ঞান আহৰণৰ যিটো ধাৰা সেইটো আমি অব্যাহত ৰাখিব লাগিব। আৰু এইবাৰ মই আপোনালোকে জানে বাহিৰত আছিলোঁ কেইদিনমান, বিশেষকৈ এখন কিতাপ মই সৰহকৈ কিনিম বুলি আহিছিলোঁ, এতিয়া বনলতাই ক'লে কিতাপখন শেষ হৈ গ'ল। আমাৰ নিতুমণি শইকীয়াই উলিয়াইছে বিজেপিক কিয় ভোট দিব নালাগে। বহু দিনৰ পৰা আমি এই কথাবিলাক কৈ আছিলোঁ। আমাৰ কংগ্ৰেছ বিজেপিৰ যিটো আদৰ্শগত যুঁজ তাৰ মাজতে বৌদ্ধিক এখন যুঁজ আৰম্ভ হৈছিলে 16 চনত। অসমৰ বৌদ্ধিক মহলৰ মাজত এখন যুঁজ হৈছিলে। তেনেকুৱা এখন যুঁজ আগতেও হৈছিলে লক্ষ্মীনাথ বেজবৰুৱা, ভূপেন হাজৰিকা ডাঙৰীয়া তেখেতসকলৰ মাজত। যেতিয়া বেজবৰুৱাই কবিতাত লিখিছিল যে আমি অসমীয়া নহয় দুখীয়া, কিহৰ দুখীয়া হ'ম, সকলো আছিল সকলো আছে নুশুন নলওঁ গম। এতিয়া ডক্টৰ ভূপেন হাজৰিকাই গানেৰে তাক উভতি ধৰিছিল যে আমি অসমীয়া নহয় দুখীয়া বুলি সান্তনা লভিলে নহ'ব, আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। 16 চনত ডক্টৰ হীৰেণ গোহাঁইৰ নেতৃত্বত অসমৰ 46 গৰাকী বিশিষ্ট ব্যক্তিয়ে কৈছিলে যে বিজেপিক ভোট দিব নালাগে। আৰু তেতিয়া যিসকলে কৈছিলে বিজেপিক ভোট দিব লাগে তাৰে মাজৰে এজনে নিতুমণি শইকীয়া ডাঙৰীয়াই এতিয়া উভতি চাইছে। মানে এইটো আমি জাতীয় জীৱনৰ এইবিলাক এটা এটা দিনলিপি যে এদিন যিটো কথাক উভতি ধৰা হৈছিলে আজি সেই কথাটোক দেৰিকৈ হ'লেও একেখিনি মানুহে স্বীকৃতি দিবলৈ আৰম্ভ কৰিছে। সিদিনাখন এখন সংবাদমেলত এই কৈছে বহুতে যে আমি এনেকৈ কাৰণে মানে কংগ্ৰেছক আঁতৰাই পঠাইছিল, কিন্তু এতিয়া আকৌ সেইখিনি মানুহে কৈছে যে বিজেপিক আমি কিয় ভোট দিব নালাগে। এতিয়া মই ভাবোঁ যে বৌদ্ধিক জগতে ইলেকশ্যনৰ মিটিঙত গৈ ভাষণ নিদিব পাৰে, কিন্তু বৌদ্ধিক জগতে অসমীয়া জাতীয় জীৱনৰ নেতৃত্ব লওঁতেও কেতিয়াবা কেতিয়াবা যে ভুল নিৰ্দেশনা দি পায়, কেতিয়াবা সঠিক পথটোৰ পৰা ফালৰি কাটি নিবৰ কাৰণেও যে বৌদ্ধিক জগতে ক'ৰবাত নিজৰ দায়িত্ব সঠিকভাৱে ৰূপায়ণ কৰিব পৰা নাই যেন কথাবিলাক এতিয়া নতুনকৈ আলোচনা হৈছে, যিবিলাক কথা আমি দল হিচাপে আগৰ পৰা কৈ আছিলোঁ। এতিয়া আমাৰ নিতুমণি শইকীয়াই যিখন লিখিছে বিজেপিক কিয়, আৰু তাৰপিছত আমাৰ জিতুমণি বৰাই পিতৃভূমি, এতিয়া কালিও পেপাৰত ওলাইছে যে চাইনাই কিমান ডাঙৰ বৃহৎ নদীবান্ধ ব্ৰহ্মপুত্ৰৰ ওপৰত বনাবৰ কাৰণে চেষ্টা কৰি আছে, ইতিমধ্যে পৰিকল্পনা কৰিছে। কিন্তু আমাৰ অসমীয়া জাতিৰ নৈতিক অধিকাৰ আছে নাই নদী বান্ধৰ বিৰুদ্ধে কথা কোৱা? কাৰণ নদী বান্ধৰ 2000 মেগাৱাট নদী বান্ধৰ ক্ষেত্ৰত আমাৰ স্থিতিটো কেনেকুৱা? এই কথাবিলাক এতিয়া যেতিয়া বৌদ্ধিক জগতে আলোচনা কৰিছে আৰু গ্ৰন্থমেলাত এই কিতাপবিলাক আহিছে, মই ভাবোঁ যে নতুন প্ৰজন্মটোৱেও এতিয়া সেই বিতৰ্কটোত অধ্যয়নৰ মাজেদি ভাগ লোৱাৰ সুযোগ পাব। আৰু মই ভাবিছোঁ যে মই ভাবি আছিলোঁ দেৰি হৈছে বুলি, এতিয়া মই ভাবিছোঁ নহয়, সঠিক সময়তে আলোচনা আৰম্ভ হৈছে আৰু এই আলোচনাই অসমীয়া জাতিক এটা নতুন ৰূপ দিব, যিটো জাতীয় সত্তাৰ প্ৰতি যিটো ভাবুকি, ভাষাৰ প্ৰতি যিটো ভাবুকি, জাতীয় জীৱনৰ সমন্বয় আৰু সম্প্ৰীতিৰ প্ৰতি যিটো ভাবুকি, সেইটো মই ভাবোঁ যে আমাৰ অসমীয়া যিসকল স্বনামধন্য সাহিত্যিক, অভিজ্ঞতাৰ গাম্ভীৰ্য আৰু বৈচিত্ৰ্যৰে পৰিপূৰ্ণ যিসকল সাহিত্যিক, তেওঁলোকে এতিয়া জাতীয় জীৱনৰ স্বাৰ্থত ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থত যেতিয়া কিতাপ লিখা আৰম্ভ কৰিছে, বহুকেইখন কিতাপ মই কিনিছোঁ, মই চব নামবিলাক এতিয়া কৈ দিব পৰা নাই। মই ভাবিছোঁ যে জাতি এটা সঠিক পথৰ সন্ধান খুব সোনকালে আমি পাম।